এইটো এতিয়া কি দানা দিয়া হৈছে ইয়াত এইখিনি আপোনাৰ 1 mm সিহঁতৰ দানা দিয়াৰো এটা জোখ থাকে ন হয় এইখিনি আপোনাৰ সাইজটো সৰু হৈ আছে যে হয় এতিয়া 1 mm প্ৰথমতে পাউডাৰ মৰা হয় এইখিনি এইখিনি কিমান আছে ইয়াত আপোনাৰ এতিয়া টোটেল 1.5 লাখ মান পিস আছে এতিয়া এইটো ঘৰৰ ফিচাৰীটো ন হয় কিমান সময় হ'ল এইখিনি ইয়াত মেলা এইখিনি আপোনাৰ কিছিলে 1 মাহ আপোনাৰ প্লাস হ'ল 1 মাহ 20 দিন মান হৈছে এতিয়া এটা ফিচাৰী পুহিবলৈ মাছ হেৰি কৰিবলৈ হলে ফিচাৰীটো কিমান দ হ'ব লাগে কিমান এটা এৰি হ'ব লাগে মানে ফিচাৰীটো দ হলে পানীকালি সংখ্যাটো আপোনাৰ থাকিব লাগে আপোনাৰ মাটিটো দ আপোনাৰ 3.5 ফুট থাকিব লাগে ফিচাৰীটো দ ন আপুনি পাৰে হেতি 5 ফুট কৰিব পাৰে অ মানে পানীটো 3.5 ফুট থাকিব লাগে কিন্তু অভাৰ যদি দ হয় তেতিয়া কি হয় আপোনাৰ মাছৰ গ্ৰোথ নলয় মানে তলটো চেঁচা হৈ থাকে ঠাণ্ডা দিনত মাছবিলাক হয় আৰু খেলিবলৈও পায় পানীটো এটা মানে টেম্পাৰেচাৰ এটা থাকে গৰমত এইখিনি এতিয়া বহুত ফাষ্ট খাই দিছে সিহঁতে দানা বেছি টাইম নালাগে দি শেষ কৰিলে ন মানে পুৰা প্ৰেক্টিচ হৈ থাকিলে সিহঁতৰ আৰু কেইদিনমানৰ পিছত এইখিনি নিবহি দিয়া এইখিনি দিয়ে থকা হৈছে এতিয়া বিক্ৰী কৰি থকা হৈছে বিক্ৰী কৰি থকা ডেইলি গৈ আছে আপোনাৰ 2000 3000 4000 পিছকে আৰু আমি ওচৰত দেখিছোঁ ব্ৰইলাৰ ফাৰ্মখন ব্ৰইলাৰ গুবোৰ ইয়াত দিব পাৰি নে ফিচাৰীত নে নোৱাৰি ব্ৰইলাৰ গুটো আপোনাৰ এই ৰূপচন্দা মাছটো থাকিলে এনে দিবলৈ পাৰে ৰূপচন্দা মাছ কিন্তু ৰূপচন্দা মাছটো ইয়াত এনেকে ফিচাৰীত হেৰি কৰা নহয় নি আমাৰ এই লোকেলত কৰিব পাৰে কিন্তু ৰূপচন্দা মাছটো মাৰ্কেট ভেলুটো নাই যে মানে আমি নকৰো মানে ঠিক আছে মোৰ নামটো সত্যজিৎ বৰুৱা ঘৰ কোন জেগা ঘৰ ৰিটাই পুখুৰী আপোনাৰ সোণপুৰা এই মাছৰ কামৰ লগত তুমি কেতিয়াবা জড়িত হৈ গ'লা আজি 19 বছৰ বয়সৰ পৰা জড়িত অনুপ্ৰেৰণা কাৰোবাৰ পালে কাম কৰিবলৈ দেউতা মা আৰু তেওঁলোকে খেতিৰ লগত জড়িত তেনেকৈ মানে ট্ৰেইনিং লোৱা হ'ল আৰু এনেকৈ জড়িত হ'লোঁ আৰু ভাল লাগিলে মানে কামটো কৰি মানে ট্ৰেইনিং ক'ত ল'লা মই নলবাৰী দেৱজিৎ বৰ্মনৰ ওচৰত লৈছিলোঁ ট্ৰেইনিং কিমান দিনীয়া কোৰ্চ লৈছিলে এইটো প্ৰথম 1 মাহে লৈছিলোঁ তাৰপিছত আপোনাৰ এতিয়া এসপ্তাহ হ'লে কেতিয়াবা যাওঁ ট্ৰেইনিং লওঁগৈ আৰু তেখেতে ফোনত যোগাযোগত অকণমান সহায় কৰি দিয়ে এতিয়া কিমানটা ফিচাৰী আছে টোটেল তোমাৰ বৰ্তমান মোৰ ফিচাৰী আপোনাৰ 4টা লিজত লোৱা আছে এটা মোৰ নিজৰ আছে মাছৰ পোনা কিমান আছে তোমাৰ এতিয়া মাছৰ পোনা মোৰ ওচৰত এতিয়া বৰ্তমান ষ্টকত এইটো ফিচাৰীত 1.5 লাখ মান পিচ আছে আৰু বাকীকেইটাত আপোনাৰ ধৰিলেহে গম পোৱা যাব চাইজ মানে এলাহ হৈছে অলৰেডি ধৰা নাই এতিয়ালৈকে আৰু অহা মাহৰ 1 তাৰিখৰ পৰা উলিয়াম মানে মাছখিনি তুমি কিমান মানে কি শিক্ষাগ্ৰহণ কিহলৈকে কৰিলা মই মেট্ৰিক নিদিলোঁৱে কিবা কি অসুবিধা হয় নি যে পঢ়া শুনা যে জৰুৰী আছে বুলি ভাবিছে এতিয়া পঢ়া শুনা জৰুৰী আছে বুলি নাভাবোঁ কাৰণ মানে বিজনেছ বস্তু আপোনাৰ মানে ইচ্ছা মানে যদি মন কৰিলে আপোনাৰ সহজতে কৰিব পৰা আৰু যদি ইচ্ছা নকৰে মানে পঢ়া শুনা লাগে মানে মানুহক পঢ়া শুনা কি লাগে আপুনি চাকৰি এটা কিবা এটা কৰিবলৈ পঢ়া শুনা লাগে কিন্তু আপুনি বিজনেছ কৰিবলৈ যে পঢ়া শুনা লাগে নলেজ এটা লাগে বা নলগা নহয় কিন্তু আপোনাৰ এইবিলাক কাৰোবাত আপোনাৰ প্ৰেক্টিকেলি বিশেষকৈ মাছ হওক বা ব্ৰইলাৰ ফাৰ্ম এই প্ৰেক্টিকেলি যিখিনি নলেজ মানে সেইখিনি মানে ছেকেণ্ড চিলি কেতিয়াবা চাকৰি আশা কৰিব পৰা নাই তুমি চাকৰি আশা নকৰোঁ ব্যৱসায় মোৰ ভাল ভৱিষ্যতে তুমি শিকিম বুলি ভাবিছা ভৱিষ্যতে মানে আমাৰ যিখিনি নৱম প্ৰজন্ম উঠি আহিছে আৰু তেওঁলোকক মানে এটা মেছেজ দিব বিচাৰোঁ যে তেওঁলোকৰ যাতে এইবিলাক কাৰোবাক কৰক যদি ঘৰত এনেই ফিচাৰী পৰি আছে বা মাটি পৰি আছে কৰক মানে আমাৰ এতিয়া আপাৰ আছাম ফালে চাব প্ৰায় ফিচাৰীবিলাক পৰি থাকে দলনি হৈ পিনে কিবা কোনোবাই মাছ পোহে মাছ ডাঙৰ নহয় গ্ৰোথ নলয় মানে আৰু ঢেৰ আছে আৰু ভালকৈ যদি কৰে মানে 100% মানে প্ৰফিট পাব আৰ্নিংটো কেনেকুৱা ইয়াৰ পৰা মাছৰ আৰ্নিং যথেষ্ট ভাল ক'ত বিক্ৰী কৰা মই আপোনাৰ আপাৰ আছাম আপোনাৰ তিনিচুকীয়া আপোনাৰ লখিমপুৰ ধেমাজি মৰাণ আপোনাৰ সোণাৰী সাপেখাতি লংকটীয়া এইবিলাক আৰু কি পৰিকল্পনা কৰিছা ভৱিষ্যতে হাতচাৰি এতিয়া অহা বছৰকে হাতচাৰি ইয়াতে মানে নিজে প্ৰডাকশ্যন কৰিম বৰ্তমান তেখেতৰ পৰা অনা হৈছে অহা বছৰ পৰা ইয়াতে প্ৰডাকশ্যন কৰা কণী প্ৰডাকশ্যন গোটেই বছৰ ইয়াতে কৰা হ'ব আৰু ইয়াৰ পৰা যদি কাৰোবাক লাগে পোনা স্পনটো তেতিয়া ইয়াৰ পৰা দিয়া হ'ব মাছৰ লগত আৰু কি ব্যৱহাৰ আছে তোমাৰ মাছৰ লগত মোৰ ব্ৰইলাৰ ফাৰ্মখন আৰু জলকীয়া খেতিটো নৰ্মেলি কৰা হৈছে কিন্তু অহা বছৰ পৰা অকণ ভালকৈ কৰিম বুলি ভাবিছোঁ মানে 1000 মান লগাইছে আৰু মৌমাখি আছে হয় মৌমাখি কিমান আছে এতিয়া মৌমাখি 5 মান আছে আৰু ইয়াৰ সৈতে জড়িত হৈ তুমি গাড়ীও লৈছা হয় গাড়ীখন আপোনাৰ বিজনেছ পাৰ্পাছ আপোনাৰ পাৰ্চনেলি ইউজ কৰা হয় আৰু বিজনেছৰ ক্ষেত্ৰতো ইউজ কৰা হয় গাড়ীখন ঠিক আছে